नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नास्माई मस्जिद बंधुসকল बलगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ অকলশৰীয়া হৈ পৰিল জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা তথা উদীয়মান গায়িকা কমলিকা। মাতৃ ভিতালী দাসৰ পিছত এইবাৰ পিতৃ তথা ভিতালী দাসৰ স্বামী ভূপেন দাসৰ মৃত্যু। অকলশৰীয়া হৈ পৰিল ভিতালী দাসৰ কন্যা কমলিকা। ভিতালী দাসৰ স্বামী ভূপেন দাসৰ মৃত্যু। ভোগালীৰ আনন্দৰ মাজতেই পিতৃহাৰা হল কমলিকা কাশ্যপ। উল্লেখযোগ্য যে প্ৰায় 4 বছৰ পূৰ্বে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল মাতৃ ভিতালী দাসৰ। 2021 চনৰ 21 এপ্ৰিলত মাতৃক হেৰুৱাইছিল কমলিকাই আৰু এইবাৰ পিতৃক হেৰুৱাই অকলশৰীয়া হৈ পৰিল কমলিকা কাশ্যপ। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল ভূপেন দাস আৰু শুকুৰবাৰে জিএমচিত শেষ নিশ্বাস ত্যাগ কৰে কমলিকাৰ পিতৃয়ে। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। আপুনি কাম বিচাৰি হাবাথুৰি খাইছে নেকি? যদি আপুনি কাম বিচাৰি হাবাথুৰি খাইছে তেন্তে চৰকাৰে আপোনাক দিব কাম। যদি আপোনাৰ বয়স 18 বছৰ হৈছে তেন্তে আজিয়ে যোগাযোগ কৰক আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তত আৰু প্ৰতিদিনে চৰকাৰে আপোনাক দিব 249 টকাকৈ। এই সন্দৰ্ভত চৰকাৰে ৰূপায়ণ কৰিছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি। আপুনি কাম বিচাৰি হাবাথুৰি খাইছে নেকি? যদি হাবাথুৰি খাইছে তেন্তে আপোনালৈ আহিছে ভাল খবৰ। চৰকাৰে আপোনাক কাম দিব আৰু তাৰ প্ৰতিদিনৰ কামৰ বিনিময়ত চৰকাৰে আপোনাক দিব 249 টকাকৈ। চৰকাৰে এই সন্দৰ্ভত ৰূপায়ণ কৰিছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি। কাম বিচৰাৰ 15 দিনৰ ভিতৰতে আপুনি লাভ কৰিব কাম আৰু প্ৰতিদিনৰ মজুৰি হিচাপে 249 টকাকৈ লাভ কৰিব আপুনি। 18 বছৰ বয়স যদি হৈছে আপোনাৰ তেন্তে আজিয়ে যোগাযোগ কৰক আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তত। প্ৰতিটো দুখীয়া পৰিয়ালৰ সদস্যক চৰকাৰে দিব জব কাৰ্ড আৰু এই জব কাৰ্ডৰ অধীনত আপোনালোকে লাভ কৰিব এই কাম। এই জব কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব বছৰি 100 দিনৰ কৰ্ম সংস্থাপন। কেনেকৈ লাভ কৰিব এই আঁচনিৰ সুবিধা চাওঁ আহক। আপুনি এই আঁচনিৰ সুবিধা ল'বলৈ যোগাযোগ কৰক পঞ্চায়ত কাৰ্যালয় অথবা জনপ্ৰতিনিধিৰ সৈতে আৰু আবেদনৰ বাবে আপোনাক লাগিব বয়স আৰু ঠিকনাৰ প্ৰমাণপত্ৰ। পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এই জব কাৰ্ডত। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ বাল্য বিবাহৰ ঘটনা। এইবাৰ গুৱাহাটী মহানগৰীত আটক অবৈধ স্বামী। বিবাহথলীৰ পৰা আটক অবৈধ স্বামীসহ অভিভাৱকক। এইবাৰ গুৱাহাটী মহানগৰীত বাল্য বিবাহৰ ঘটনা। বিবাহথলীৰ পৰা আটক দৰা কইনা। ফটাশিলৰ এটা বিবাহ ভৱনত চলি আছিল এই বিবাহ কাৰ্য আৰু বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাই অভিযান। নাবালিকা কইনাৰ অভিভাৱককো আটক কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে অসম চৰকাৰে ঘোষণা কৰিছিল যে শেষৰজন অবৈধ স্বামী গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় প্ৰশাসন আৰু বাল্য বিবাহৰ সৈতে জড়িত কোনো স্বামী বা অভিভাৱক হাৰি নাযাব। এই ঘোষণা কৰিছিল চৰকাৰে আৰু এইবাৰ তাৰ পিছতে গুৱাহাটী মহানগৰীত বাল্য বিবাহৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে আৰু বিবাহ ভৱনৰ পৰাই নাবালিকা দৰা কইনাৰ লগতে আটক কৰা হৈছে অভিভাৱকক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ইজৰাইলক সহায় কৰা আমেৰিকাৰ ওপৰত প্ৰকৃতিৰ কোপ দৃষ্টি। গাজাৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ল আমেৰিকাৰ কেলিফৰ্ণিয়াত। বতাহ অহাৰ আগত বনজুই নিৰ্বাপন নহ'লে অধিক ভয়াৱহ হ'ব কেলিফৰ্ণিয়াৰ পৰিস্থিতি। ইজৰাইলক সহায় কৰা আমেৰিকাৰ ওপৰত এইবাৰ প্ৰকৃতিৰ কোপ দৃষ্টি। গাজাৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ল আমেৰিকাৰ কেলিফৰ্ণিয়াত।
কেলিফৰ্ণিয়াত অব্যাহত আছে বনজুইৰ বিভীষিকা। কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত বিধ্বংসী জুই। বতাহ কমিছে যদিও বৰ্তমানৰ কমা নাই বনজুই। পুনৰ চান্তা আনা বতাহে প্ৰৱেশ কৰিব পাৰে কেলিফৰ্ণিয়াত। আৰু এই বতাহ অহাৰ আগত বনজুই নিৰ্বাপন নহ'লে অধিক ভয়াৱহ হ'ব আমেৰিকাৰ কেলিফৰ্ণিয়াৰ পৰিস্থিতি। ধ্বংসস্তূপত পৰিণত হৈছে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ। যি পৰিৱেশ গাজাত সৃষ্টি হৈছিল সেই একেই পৰিৱেশ এতিয়া কেলিফৰ্ণিয়াত। অৱশ্য গাজাৰ পৰিৱেশ আছিল মানৱসৃষ্ট, কিন্তু আমেৰিকাৰ কেলিফৰ্ণিয়াত এয়া প্ৰকৃতিৰ ধ্বংসযজ্ঞ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত হ্ৰাস পাইছে পথ দুৰ্ঘটনা। ৰাজ্যত পূৰ্বৰ বছৰৰ তুলনাত হ্ৰাস পাইছে পথ দুৰ্ঘটনা। 16.4% হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা বা হাৰ। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত হ্ৰাস পাইছে পথ দুৰ্ঘটনা। পূৰ্বৰ বছৰৰ তুলনাত ব্যাপক হাৰত হ্ৰাস পাইছে পথ দুৰ্ঘটনা। 2024 চনৰ 24 ডিচেম্বৰৰ পৰা 2025 চনৰ 15 জানুৱাৰীলৈকে পূৰ্বৰ তুলনাত হ্ৰাস পাইছে পথ দুৰ্ঘটনা। আৰু তাৰ বিপৰীতে পূৰ্বৰ বছৰত মৃত্যু হৈছিল 195 জন লোকৰ। আনহাতে চলিত বছৰৰ 15 জানুৱাৰীলৈকে মৃত্যু হৈছে 163 জন লোকৰ। নিহতৰ হাৰ 16.4% হ্ৰাস পাইছে। ৰাজ্যত দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ। প্ৰতিখন জিলাতে দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে সজাগতা অভিযান। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মহিলাসকলক প্ৰতিমাহে 2,500কৈ টকা দিব বিজেপি চৰকাৰে। আৰু লগতে দুখীয়া মহিলাসকলক ৰন্ধন গেছৰ 500 টকা ৰাজসাহায্য দিয়াৰ প্ৰতিশ্ৰুতি। অৰ্থাৎ 500 টকা ছাবচিডি দিব বিজেপি চৰকাৰে ৰন্ধন গেছ ক্ৰয় কৰিলে। আৰু লগতে হোলী আৰু দীপাৱলীত এটাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিব মহিলাসকলক। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে শুকুৰবাৰে প্ৰকাশ কৰে নিৰ্বাচনী ইস্তাহাৰ। আৰু নিৰ্বাচনী ইস্তাহাৰত এই কথা উল্লেখ কৰিছে বিজেপিয়ে। বিজেপিৰ মন্তব্য, যদিহে দিল্লীত বিজেপি শাসনত অধিষ্ঠিত হয় তেতিয়াহ'লে এইসমূহ সুবিধা লাভ কৰিব দিল্লীৰ জনতাই। ইস্তাহাৰখনক উন্নত দিল্লীৰ ভেটি আখ্যা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ। পৰৱৰ্তী খবৰ, ছৌদি আৰবত মৃত্যু অসমৰ হজযাত্ৰীৰ। উমৰা হজ কৰিবলৈ গৈ ঘূৰি নাহিল অসমৰ হজযাত্ৰী চুৰাটন নেছা। মক্কাৰ জান্নাতুল মুৱাল্লা স্থানতে জানাজা সম্পন্ন হ'ল চুৰাটন নেছাৰ। উমৰা হজত গৈ মৃত্যু অসমৰ হজযাত্ৰীৰ। বুধবাৰে নিশা মৃত্যু অসমৰ এগৰাকী মহিলা হজযাত্ৰীৰ। মৃত্যু হোৱা হজযাত্ৰীগৰাকীৰ ঘৰ দক্ষিণ কামৰূপৰ সোণতলী। মৃত হজযাত্ৰীগৰাকী সোণতলী সত্ৰৰ চান্দুমিয়াৰ পত্নী চুৰাটন নেছা। সোমবাৰে পুৱতি নিশা গুৱাহাটী বিমানবন্দৰৰ পৰা মক্কালৈ যাত্ৰা কৰিছিল দুয়োগৰাকী। উমৰা হজৰ বাবে চান্দুমিয়াৰ সৈতে গৈছিল চুৰাটন নেছা। আৰু দুদিন হজ সম্পন্ন কৰি বুধবাৰে নিশা হঠাৎ শেষ নিশ্বাস ত্যাগ কৰে চুৰাটন নেছাই। আৰু মক্কাৰ জান্নাতুল মুৱাল্লা কবৰস্থানত সম্পন্ন হয় জানাজা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। পুনৰ মুকলি হ'ল উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থী পঞ্জীয়নৰ অনলাইন পৰ্টেল। 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে এই পৰ্টেলত কৰিব পাৰিবা আবেদন। সময়সীমা উকলি গ'লে গ্ৰহণ কৰা নহয় কোনো পঞ্জীয়ন। পুনৰ মুকলি হ'ল উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থী পঞ্জীয়নৰ অনলাইন পৰ্টেল। 21 জানুৱাৰীলৈকে মুকলি থাকিব এই পৰ্টেল। 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে এই পৰ্টেলত কৰিব পাৰিব আবেদন। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আৰু নিৰ্ধাৰিত সময় উকলি গ'লে শিক্ষাৰ্থীয়ে ভৰিব লাগিব জৰিমনা। সময়সীমা উকলি গ'লে গ্ৰহণ কৰা নহয় কোনো পঞ্জীয়ন। ৰাজ্যৰ বিদ্যালয় শিক্ষা বৰ্ডৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই জাননী। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ স্বামীয়ে হত্যা কৰিলে পত্নীক।
পাৰিবাৰিক কন্দলৰ বাবেই পত্নীক হত্যা কৰাৰ অভিযোগ স্বামী শুকুৰ আলীৰ বিৰুদ্ধে। ঘটনাক লৈ বকৰ গৰৈমাৰীত উত্তপ্ত পৰিস্থিতি। পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এইবাৰ শুকুৰ আলীয়ে। পত্নী সোনাবানু বেগমক মৰিয়াই হত্যা কৰাৰ অভিযোগ। পাৰিবাৰিক কন্দলৰ বাবে এই ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ স্বামী শুকুৰ আলীৰ বিৰুদ্ধে। 2 সন্তানৰ মাতৃক হত্যা কৰি পলায়ন ঘাতক স্বামী শুকুৰ আলীৰ লগতে তেওঁৰ পৰিয়ালৰ। ঘটনাক কেন্দ্ৰ কৰি ঘাতক শুকুৰ আলীৰ ঘৰ লণ্ডভণ্ড কৰিলে স্থানীয় ৰাইজে। আৰু গৰৈমাৰী আৰক্ষী উপস্থিত হোৱাৰ পিছতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বকৰ গৰৈমাৰীত।